হয়, মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ ডিমৌৰ চৰগুৱাৰ পশু চিকিৎসা উপস্বাস্থ্য কেন্দ্ৰত। আৰু এই উপস্বাস্থ্য কেন্দ্ৰটোৰ যিজন চিকিৎসক, সেই চিকিৎসকজন আজি মাহ ধৰি তেওঁ অফিচত উপস্থিত নাই। আৰু যাৰ ফলত ইয়াৰ চুবুৰীয়া কেইবাখনো গাঁৱৰ ৰাইজৰ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে, কিয়নো এই গোটেইকেইখন গাঁৱৰ লোকসকল পশুধন পালন কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আহিছে। কিন্তু এই উপস্বাস্থ্য কেন্দ্ৰটোলৈ, পশু চিকিৎসা উপস্বাস্থ্য কেন্দ্ৰলৈ যদি এটা গৰু বা ছাগলী যিয়েই নহওক পশু লৈ অনা হয়, কিন্তু ইয়াত চিকিৎসকজন অনুপস্থিত হৈ থাকে। মই ভিতৰলৈ সোমাই যাম পোনে পোনে। ইয়াত আৰু মুঠতে 3জন কৰ্মচাৰী আছে। মূল যিজন চিকিৎসক, তেখেত কিন্তু আজি মাহ ধৰি তেওঁৰ কৰ্মস্থলীত উপস্থিত নাই। মই ভিতৰলৈ দেখুৱাইছোঁ, দেখিছে ভিতৰৰ এই অৱস্থা। কিন্তু আজি যিমানেই আহক, এই যিসকল গাঁৱলীয়া ৰাইজ, তেওঁলোকে আহি কিন্তু ইয়াৰ পৰা বিমুখ হৈ উভতি যাবলগীয়া হয়। কিয়নো তেওঁৰ কি সমস্যা আছে নাজানো, কিন্তু তেওঁ কাৰ্যালয়ত উপস্থিত নাথাকে। আৰু এই ক্ষেত্ৰত শিৱসাগৰ জিলাৰ যিসকল বিষয়া আছে, তেওঁলোকেও কিন্তু চকু মুদা আচলতে কুলিৰ ভাৱত অৱতীৰ্ণ হৈ আছে। মই দাদা আপোনাক দেখুৱাবলৈ, তেখেতৰ এটেণ্ডেঞ্চ ছিটটো দেখুৱাবলৈ কৈছোঁ। কেতিয়াৰ পৰা অনুপস্থিত, এয়া চাওক। মই কেমেৰাত ওচৰৰ পৰা দেখুৱাবলৈ কৈছোঁ। 2/5/2024 এইদিনাখন লাষ্ট আহিছিল ন তেওঁ? এইদিনাখনেই লাষ্ট। কিন্তু আজি আপোনাৰ যদি তাৰিখটো চাই, আজি হৈ গৈছে 26 তাৰিখ। 26 তাৰিখলৈকে 26 তাৰিখ তেওঁ কিন্তু এই কেইবাদিনো ধৰি উপস্থিত নাই। আৰু মাজতে আহি গোটেইকেইটা চহী একেলগে মাৰি থৈ যায়, হয়নে নহয়? তেওঁ এদিন আহি চহী মাৰি থৈ যায় নেকি? হয়। কি কাৰণে তেওঁ চিকিৎসালয়ত কিমান দিন উপস্থিত নাই? তেওঁ আগতে প্ৰায় নাছিলে, এনেকৈ 3 মাহ দিন। আপুনি কি পোষ্টত আছে ইয়াত? মই ইয়াত আছোঁ, মই 4th গেটৰ। মই ইয়াত আছোঁ ভেকচিনেটৰ মানুহ। তেওঁৰ যিজন অনুপস্থিত ডক্টৰজনৰ নামটো কি? শ্ৰীযুত অলিভ গগৈ। তেখেতক ইয়াত কোৱাৰ্টাৰ দিছে চৰকাৰে। তেওঁ কোৱাৰ্টাৰত থাকে। মই তেখেতৰ পৰিবাৰ আছে, মই তেখেতৰ সৈতে বাইদেউ অকণমান কওকচোন। আপোনাৰ মানুহজন, আপুনি আছে ইয়াত, মানুহজন কিন্তু ডিউটিলৈ অহা নাই। আপুনি যোগাযোগ কৰিছেনে? যোগাযোগ মানে মই ফোন কৰিলে তেওঁ মোৰ ফোনটো ৰিচিভ নকৰে। মেইন কথা সেইটো। তেওঁ দৰকাৰ হ'লে ফোন কৰিব, আৰু যিখিনি ক'বলগীয়া আছে তেওঁ কয়, আৰু ঘৰলৈ নাহে। এতিয়া প্ৰতিদিনেতো শ মানুহ ইয়ালৈ আহে, সেই মানুহবিলাকক আপুনি কি কয়? মই তেওঁ ফোন নাম্বাৰ দি পঠিয়াই দিওঁ। ফোন নাম্বাৰটো দি দিওঁ, আৰু দি আপোনালোকে ফোনত কথা পাতি লওক বুলি পঠিয়াই দিওঁ। ভেকচিনত যায় ৰাতিপুৱা সময়টোত আহিলে ভেকচিনলৈ গৈছে বুলি কৈ দিওঁ। তেনেকৈ মানুহবিলাকে সমস্যাৰ সন্মুখীন হৈছে চবেই, কিয়নো সমস্যা এটা লৈ আহে যেতিয়া ডক্টৰজন নাথাকে। সেইটো সমস্যা তেওঁলোকে ভুগিবলগীয়া হৈছে। সেইটো আৰু তেওঁ সময়মতে যেতিয়া নাপায়, তেওঁলোকৰ কিবা এটা বিপদত আহে, বিচাৰি নাপায়। আপুনি তেওঁৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ সৈতে কিবা অভিযোগ দিছে? আগত মই কৰিছিলোঁ। আগত মই জনাইছিলোঁ যে তেওঁ আগতে মাজতো ডিচেম্বৰৰ 1 তাৰিখৰ পৰা জানুৱাৰী 20 তাৰিখলৈকে তেওঁ নাই ইয়াত। তাৰপিছত আহিলে 10-20 দিনমান ঘৰত থাকিলে, তাৰপৰা আকৌ গুচি গ'লত এতিয়া আকৌ মানে আজি 15 দিনেই হ'ব হ'ল। এতিয়া আকৌ 15 দিনৰ পৰা নাই, ঘৰত মানে নাথাকে। তেওঁ মানে কি প্ৰব্লেম, মানে আমাকে দুখি পেলাই, মোক দুখে, ল'ৰাটোক দুখে, সেইটো দুখ দি তেওঁ ঘৰলৈ নাহে। তহঁতৰ লগত মই নাথাকোঁ, থাকিব নোৱাৰোঁ, এনেকৈ কয়। নহয়, আপোনালোকৰ যি ঘৰুৱা সমস্যা আছে সেইটো বেলেগ কথা, কিন্তু চৰকাৰী দৰমহা লৈ তেওঁ কিন্তু দৰমহাটোতো লৈ আছে, দৰমহা লৈ কিন্তু চিকিৎসালয়ত উপস্থিত নাই। আৰু যাৰ ফলত কেইবাখনো গাঁৱৰ ৰাইজে এতিয়া নগুৰ নাগতি দেখিবলগীয়া হৈছে। স্থানীয় যুৱক আছে, মই স্থানীয় যুৱক এজনৰ পৰা জানিবলৈ চেষ্টা কৰিম, এই চিকিৎসকজন যে নাই, তোমালোকে গম পোৱা? পাওঁ। তেওঁ কিমান দিন ধৰি নাই? কিমান দিন মানে মাজে সময়ে আহি পিনি তেনেকৈ কামো নাপায়। তাৰপৰা আৰু গাঁৱত যিবিলাক আহি তেওঁক ডক্টৰজনক বিচাৰে, তেওঁলোকে বিচাৰি হাবাথু খায়। তাৰপিছত ফোন নাম্বাৰ বিচাৰে, আমি ফোন নাম্বাৰ দিওঁ, কিন্তু তেওঁলোকে নাপায়। তাৰপিছত কয় কি হয়, আৰু বহুতো অভিযোগো আছে যে তেওঁক ইয়াৰ পৰা ট্ৰেন্সফাৰ দিয়া, কিবা দিয়া। মই কওঁ যে হয়, গোটেইখিনি আহিবা, মিলিবা, কথা পাতিবা। নাই, তেনেকৈ কিন্তু গোটেইখিনি অহা নাছিলে। কিন্তু এনেকৈ যে আপোনালোক আহি যদি অকণমান হেৰি কৰিছে, তেওঁক ইয়াৰ পৰা ট্ৰেন্সফাৰ দিয়াটো অকণমান কৰিলে ভাল। মানে এতিয়া সকলোৱে একেমুখে তেওঁক আচলতে ইয়াৰ পৰা বদলি কৰিব বিচাৰিছে, কিয়নো চিকিৎসকজনে দৰমহা লয় কিন্তু ইয়াত উপস্থিত নাথাকে। আৰু সেই কথা উপস্থিত যে নাথাকে, তেওঁৰ
পত্নীয়ে আচলতে নিজ মুখেৰে স্বীকাৰ কৰিছে। কিন্তু ইয়াৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই সকলোখিনি কথা অৱগত হোৱাৰ পাছতো চিকিৎসকজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। হয়তো ভিতৰুৱা কিবা মিলাপ্ৰীতিৰে তেওঁলোকে গোটেইখিনি মেনেজ কৰি ৰাখিছে ঊৰ্ধ্বতম কৰ্তৃপক্ষক, কিয়নো ডিউটিত নথকাকৈ মাহ ধৰি ডিউটিলৈ নহাকৈ কেনেকৈ এজন চিকিৎসকে চৰকাৰী ধৰণৰ দৰমহা গ্ৰহণ কৰি আছে, সেয়া আজিৰ তাৰিখত আচলতে এটা লাখটকীয়া প্ৰশ্ন। আৰু এই যে গোটেই পৰিৱেশটো আপোনালোকক দেখাইছোঁ, ইয়াৰ কৰ্মচাৰীয়ে নিজ মুখেৰে কৈছে, তেওঁৰ পৰিবাৰে কৈছে, স্থানীয় যুৱকে কৈছে এয়া, আৰু এই সম্পৰ্কে তেওঁলোকে ঊৰ্ধ্বতম কৰ্তৃপক্ষক অভিযোগো দাখিল কৰিছে, কিন্তু চিকিৎসকজন ইয়াত উপস্থিত নাই। মই এবাৰ চিকিৎসকজনৰ নামটো কি কৈছিলে? অলিভ গগৈ। অলিভ গগৈ নামৰ এইজন পশু চিকিৎসকে কিন্তু ডিমৌৰ চৰগুৱাৰ যি উপস্বাস্থ্য কেন্দ্ৰটো, সেই উপস্বাস্থ্য কেন্দ্ৰত আজি মাহ ধৰি অনুপস্থিত, আৰু যাৰ ফলত স্থানীয় প্ৰায় 6-7খনকৈ গাঁৱৰ এই পশুপালন কৰি জীৱিকা নিৰ্বাহ কৰা ৰাইজে এতিয়া নগুৰ নাকনি দেখিছে। আৰু এই প্ৰতিবেদনৰ পাছত ঊৰ্ধ্বতম কৰ্তৃপক্ষই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু লক্ষণীয় হ'ব।